উত্তম পাঠ মানে মোৰ মনে বিচাৰিয়া চাবা পিতৃ পৰমজ তহনে ইয়াত পৰে শ্ৰেষ্ঠ আৰু নাহি জগতত এহি সন্ত পাঠ মূৰ মানয়ম নত তোমাৰ গুৰু তহন্তে ইয়াকনি ঈশ্বৰত ভক্তি নাহি নিশ্চয় জানিলো হিৰণ্যকশিপুহি বাক্য শুনিল শুক্ৰৰ পুত্ৰক ক্ৰোধ কৰি আমাৰ অধৰ কাম্পয়তি ক্ৰোধৰ বেগত গালি পাৰি ব্ৰাহ্মণক বোলে বাক্য যত কৃষ্ণ বিষ্ণুত অৰবিবসিতো ভকতিক নিয়া কৰয় ভকতি যিটো একমন দিয়া গতিকে আমি এই যিটো নবিধ ভক্তি যেতিয়া ভগৱন্তত অৰ্পণ কৰি পেলাই যেতিয়া আমি শ্ৰৱণ কীৰ্তন ধৰ্ম আৰম্ভ কৰিম কৰয় ভকতি যিটো একমন দিয়া ভকতিক কৰি নিয়া পাছত অৰ্পয় শ্ৰেষ্ঠ নুহি কয় সিটো শুনা মহাশয় গতিকে শ্ৰৱণ কীৰ্তন কৰি পেলাই পাছত যদি অৰ্পণ কৰিছে সেইকাৰণে আমাৰ অনুষ্ঠানটোৰ যিটো প্ৰণালী গৃহস্থীয়া ঘৰত সেৱা সভা পাতিলে প্ৰথমতে ভকত সেৱা কৰাৰ পাছত আবাহন সেৱা কৰাৰ পাছত যেতিয়া গুৱাপান অৰ্চনী দীপ ধূপ দীপ লগোৱাৰ পাছত অৰ্পণ সেৱা হয় অৰ্পণ কৰিহে পাছত ভকতি কৰিবলৈ কৈছে ইয়াত প্ৰহ্লাদে নিজ মুখে কৈছে এনেকুৱা যদি কোনোবাই ক'ৰবাত প্ৰশ্ন কৰে যে কিয় অৰ্পণ কৰি পাছত অৰ্পণ কৰিলেও হয় আপোনালোকৰ ইয়াত আছে নাই নাজানো আমাৰ পৰম্পৰা মতে আগ ধৰি গোটেইখিনি শৰাই সজাই থৈ পেলাই পাছত নামলৈ যেতিয়া বহে সেই পাছৰ পৰা অৰ্পণ সেৱা কৈছে কিন্তু ভাগৱত সন্মত নহয় প্ৰহ্লাদে কৈছে যে শ্ৰেষ্ঠ ভকতিক কৰি নিয়া পাছত অৰ্পয় শ্ৰেষ্ঠ নুহি কয় সেইটো শুনা মহাশয় আগ ধৰি ভকতি কৰি পাছত অৰ্পণ কৰিছে সেইটো কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে যিটো মহাজনে ভগৱন্ত বিষয়ত অৰ্পিয়া সমস্তে যিটো মহাজনে ভক্তি কৰে একচিতে গতিকে গোটেই কায় বাক্য মন পুত্ৰ পৰিবাৰ ধন জন সমস্তখিনি ভগৱন্তৰে বস্তু বুলি যেতিয়া অৰ্পণ কৰি আপুনি যেতিয়া ভগৱন্তৰ নাম ল'ব সেইটোহে শ্ৰেষ্ঠ ভকতি সেইকাৰণে ইয়াত কৈছে যে ভগৱন্ত বিষয়তে অৰ্পিয়া সমস্তে যিটো মহাজনে ভক্তি কৰে একচিত্তে আকাশে উত্তম পাঠ সেইটোৱে শ্ৰেষ্ঠ পাঠ বা সন্ত পাঠ উত্তম পাঠ হ'ল শ্ৰেষ্ঠ পাঠ বা সন্ত পাঠ আকাশে উত্তম পাঠ মানে মোৰ মনে বিচাৰিয়া চাবা পিতৃ পৰম যতনে আতপৰে শ্ৰেষ্ঠ আৰু নাহি জগতত এই ধৰণৰ প্ৰণালীতকৈ আৰু কৰ্ম শ্ৰেষ্ঠ কৰ্ম জীৱৰ ইয়াতকৈ আৰু শ্ৰেষ্ঠ কৰ্ম একো নাই এই সন্ত পাঠ মোৰ মানুহে মন গতিকে এইটোৱেই সন্ত মহন্ত উত্তম এইটোৱেই হ'ল সকলোকৈ শ্ৰেষ্ঠ উত্তম কাৰ্য তোমাৰ গুৰুটো হন্তে আকৌ নিশিকিলোঁ গতিকে তোমাৰ যি দুজন গুৰুৱে তুমি মোক পঢ়াবলৈ দিছিলা খণ্ড আৰু অমৰ্ক তেওঁলোকে মোক এইখিনি শিকোৱা নাই ঈশ্বৰত ভক্তি নাহি নিশ্চয় জানিলোঁ তেওঁলোক দুইজনৰ ঈশ্বৰ বিমুখ তেওঁলোক সাংসাৰিক সেইকাৰণে তেওঁলোকে এইখিনি কথা মোক শিকাব পৰা নাই হিৰণ্যকশিপুৱে সি বাক্য শুনে যেতিয়াই ঈশ্বৰ বিমুখী মানুহ এজনে ঈশ্বৰক বধিবলৈ কাৰণে গোটেই তিনি লোক ভ্ৰমি ফুৰিছিল সেইজনে যেতিয়া নিজৰ পুত্ৰই যেতিয়া সেই ঈশ্বৰক ভক্তি কৰাৰ কথা ক'লে তেওঁ গানোম দাং খাই উঠিল হিৰণ্যকশিপুৱে সি বাক্যক শুনিল শুক্ৰৰ পুত্ৰক ক্ৰোধ কৰিয়া মাতিল তেতিয়া শিক্ষাগুৰু দুজনক অত্যন্ত ক্ৰোধিত হৈ ক'লে অধৰ কাম্পয়াতি ক্ৰোধৰ বেগত
গালি পাৰি ব্ৰাহ্মণক বোলে বাক্য যে গালি 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 পাৰি পেলাই দাঁত মূৰ কামুৰি চোবাই পেলাই খণ্ডামৰ্কক গালি পাৰিছে। ইয়াৰ পাছত কেনেধৰণৰ গালি পাৰিছে পাছৰ পদত সুন্দৰভাৱে বৰ্ণিত হৈছে। কৃষ্ণ কৃষ্ণ শুনৰে ব্ৰাহ্মণ দুয়ো অধম দুজন আকে পঢ়াই বেক তোক বুলিলো চন মূৰ বিপক্ষৰ তোৰা ভকতি ধৰালি অসাৰকে সাৰ কৰি গ্ৰহণ কৰালি মোক তোৰা সবে অনা দৰ কৰালি শুনৰে দুৰ্মতি বিপ্ৰ আৱেখেনা শিলি পৰময় সাধু লোক আছে যত যত পৰম ধৰ্মিষ্ঠ যেন দেখালো কহত তাসম্বাৰ পাতকে বাকুচি নাময় ৰোগ ৰূপ হুয়াসী বেকত ব্ৰহ্মবোধি জন আশী ক্ষয় ৰোগী হয় সুৰা পান কৰে মধ্যে চুটদন্তে পাৱে ব্ৰাহ্মণৰ সুবৰ্ণক হৰাজি জন দেখি বিদ্যমানে সিটো মৰণৰ গুৰুৰ ভাজ্যাক যিটো পুৰুষে চেত কুষ্ঠ ৰোগ হুৱে আহাৰণি চয় গতিকে বৰ সুন্দৰভাৱে যে ব্ৰাহ্মণক গালি পাৰি পঢ়াই বেকতক বুলিলোঁ ব্ৰাহ্মণ। গতিকে তোমালোকে গুৰু হিচাপে ব্ৰাহ্মণ হিচাপে যি শিক্ষা দিব লাগিছিলে এইখিনি শিক্ষা দিবলৈ মই তোমালোকক দিছোঁ নে মূৰ বিপক্ষৰ তোৰ ভকতিক ধৰাই দিওঁ। গতিকে মই যাক ভাল নাপাওঁ মই বিষ্ণুৰ বিৰোধ কিন্তু শিক্ষা দিবলৈ দিয়া ছাত্ৰক তহঁতে সেই বিষ্ণুৰ কথাকে শিকালি। গতিকে এইখিনি শিকাবলৈ তোমাৰ কি হ'লে মই পুঠিছিল নে মূৰ বিপক্ষৰ তোৰা ভকতি ধৰাই দি মোৰ বিপক্ষৰ ভক্তি কৰিবলৈহে তোমালোকে শিকালা। আৰাকাষে সাৰ কৰি গ্ৰহণ আৰু তাকেই শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ কাৰণে পুত্ৰে সেইখিনি কথা ব্যকত কৰিছে। মোক তোৰা সবে অনাদৰ কৰে মোক তোমালোকে অনাদৰ কৰি অশ্ৰদ্ধা কৰি সুন্দৰে দুমতি বিপ্ৰ আৱেশে নাখিলি। গতিকে এতিয়াৰ পৰা তোমালোক নষ্ট হ'লা যিহেতুকে মই যিটো কৰিবলৈ দিছিলোঁ সেইটো নকৰিলা। নকৰাৰ কাৰণে তোমালোক এতিয়া নষ্ট যাবা তোমালোকৰ কৰ্মৰ ফলত। যিহেতুকে পৰম অসাধু লোক আছে যত যত যিমানবোৰ অসত্যবাদী যিমানবোৰ অসাধু লোক আছে পৰম ধৰ্মিষ্ঠ দেখাৰ লোকত সেইকাৰণে কেতিয়াও ভাও নধৰিব। দেখিছেনে ইয়াত কৈছে যদি গুৰুৰ ভাও ধৰি পেলাই যদি শিষ্যক উপযুক্তভাৱে শিক্ষা নিদিয়ে ইয়াৰ পাছত হিৰণ্যকশিপুৱে ক'ব কেনে আমি শাস্তি খাব লাগিব পাছৰ জন্মত। সেইকাৰণে আমি ভাও ধৰা ভকতি কেতিয়াও নকৰিব। কায় বাক্য মানে অপকট শুদ্ধভাৱে
ভগৱন্তক ভাবিব। হিৰণ্যকশিপুৱে কৈছে যে তাসম্বাৰ পৰম অসাধু লোক আছে যত যত পৰম ধৰ্মিষ্ঠ যেন দেখাৰ লোকত অসাধু হৈ পেলাইও ভণ্ড হৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ফোট লগুণ লৈ পেলাই নিজকে ধৰ্মধ্বজী বুলি পেলাই ধৰ্মগুৰু গাদীৰ গৰাকী বুলি পৰিচয় দিয়ে। তাসম্বাৰ পাতক সবাকো চিনা হয়, সেইধৰণে ভাও ধৰিলে তেওঁলোকক কৰিবলৈ কোৱাটো নকৰিলে কি হয়, ইয়াত সুন্দৰ যে ৰোগৰ ৰূপ হৈ সি বেকত হয়। গতিকে সেই সময়ত আহি পেলাই পাছৰ জন্মত ৰোগ হিচাপে আহি তেওঁলোকৰ গাত প্ৰকাশ হয়। কোন কোন কৰ্ম কৰি কি পাপ কৰি পেলাই কি ৰোগৰ গৰাকী হ'ব লাগে। ইয়াৰ পাছৰ পদত কৈছে যে ব্ৰহ্মবোধি জন আশী ক্ষয় ৰোগী হয়, সুৰাপান কৰে মধ্যে চোতদন্তে পাৱে। গতিকে কিছুমান যদি যিসকলে ব্ৰহ্মবধ কৰিছিল মানে ব্ৰাহ্মণক যিসকলে বধ কৰিছিল বা জীৱক যিসকলে বধ কৰে, সেইসকলে পাছত আহি পেলাই তেওঁলোক ক্ষয় ৰোগী, অৰ্থাৎ যিবোৰ যাৰ এনেকুৱা ক্ষয় ৰোগটো আছে, যিটো আমাৰ মানে কুষ্ঠ ৰোগটো নহয় দেই, এনেকুৱা এটা কুষ্ঠ ৰোগ আছে যিটোত অংগবোৰ ছিগি যায়। এই যে দক্ষৰ সাপত চন্দ্ৰৰ যিটো ক্ষয় ৰোগ হৈছিল, প্ৰতিটো অংগ ছিগি যায়, সেইটোকে ক্ষয় ৰোগ বুলি কৈছে। যে কোনোবাই যদি ব্ৰহ্মবধ কৰিছে, পাছৰ জন্মত আহি তেওঁ ক্ষয় ৰোগী হ'ব লাগিব। আৰু কোনোবাই যদি সুৰাপান কৰিছে, চোতদন্ত হ'ব, দাঁতবোৰ সৰু সৰু হৈ পেলাই সেই নিগনিৰ দৰে হ'ব পাৰিব। তাৰপিছত কৈছে যে ব্ৰাহ্মণৰ সুবৰ্ণক হৰে যিটো জন, দেখি বিদ্য মানে সিটো মৰৈ নখগণ। যিসকলে পূৰ্বজন্মত ব্ৰাহ্মণৰ সোণ হৰণ কৰিছিল, অৰ্থাৎ ভকতৰ সোণ হৰণ কৰিছিল, সেইজনৰ আহিব নখ চুকীয়া হ'ব, নখবোৰ ক্ষয় যাব। নখবোৰ কিছুমান মানুহ ক্ষয় যায়। এই ইয়াত শাস্ত্ৰই কৈছে, এতিয়া কশিপুৰে কৈছে যে ব্ৰাহ্মণৰ সুবৰ্ণকৰ হৰে যিটো জন, দেখি বিদ্য মানে সিটো মৰৈ নখগণ, নখবোৰ মৰি যায়। কি পূৰ্বজন্মত মানে তেওঁ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ কৰিছিলে। আৰু এই কথাটো জানিব দেই, ব্ৰাহ্মণ মানে জন্মগতে ব্ৰাহ্মণ হ'লে কুলগতভাৱে ব্ৰাহ্মণক নাই কোৱা, এইটো কথা মনত ৰাখিব। গতিকে জন্ম যায়েতে শূদ্ৰ, যেতিয়া আমি জন্ম হৈ আহোঁতে সকলো প্ৰাণী, বিশেষ মানুহৰ ভিতৰত আমি সি লাগিলে যি জাতৰাই নহওক, য'তেই জন্মতে আমি শূদ্ৰ, অৰ্থাৎ আমি অজ্ঞানী। সংস্কাৰে দ্বিতীয়, যেতিয়া জ্ঞান চক্ষুৰ দ্বিতীয় চকুটো, অৰ্থাৎ জ্ঞান চক্ষুটো খোল খাবৰ কাৰণে যেতিয়া বিদ্যা শিক্ষা ল'বৰ কাৰণে গুৰুৰ তললৈ বা আজিকালি বিদ্যালয়লৈ যায়, তেতিয়াই তেওঁ দ্বিজ হয়, দ্বিতীয় চকুটো খোল খায়। তাৰপিছত বেদে পাঠে বিপ্ৰ, তাৰপিছত যেতিয়া বিদ্যালয় গৈ পেলাই যেতিয়া শাস্ত্ৰ অধ্যয়ন কৰিলে, সাংসাৰিক শাস্ত্ৰই হওক বা ধৰ্মীয় শাস্ত্ৰই হওক, এইখিনি জ্ঞান আহৰণ কৰাৰ পিছত যেতিয়া অধ্যয়ন কৰিব, অধ্যয়নশীল হ'ব, তেতিয়াই তেওঁ বিপ্ৰ হৈ পৰিব। ব্ৰহ্মক জানন্তি ইতি ব্ৰাহ্মণ। যেতিয়াই এইখিনি জনাৰ পিছত গোটেই যে কাৰণ সকলোৰে হৰ্তা কৰ্তা গুজা ভগৱন্ত, সেইটো যিজনে যেতিয়া জানিব, পৰম বিদ্যা যেতিয়া জানিব, আত্মবিদ্যা যেতিয়া জানিব, তেওঁই ব্ৰাহ্মণ হৈ যাব। আৰু আপোনালোকে চাওক, আমি দেখাত ব্যাসৰ পিতৃ পৰাশ, আমি যদি চাওঁ ব্যাসৰ পিতৃ পৰাশৰ জন্ম আপোনালোকে জানেনে? পৰাশ চাণ্ডালৰ ৰজা উপেক্ষিতাৰ ৰমণীৰ গৰ্ভত পৰাশৰ জন্ম হৈছিল। তেওঁ জন্মটো ব্ৰাহ্মণ জানো? পৰাশ মুনি চাণ্ডাল ৰজাৰ উপেক্ষিতা, তাৰ সময়মতে ব্যৱহাৰ কৰা এগৰাকী দাসীৰ গৰ্ভত, ৰমণীৰ গৰ্ভত জন্ম হৈছিল পৰাশ। সেই পৰাশতে ঔৰসত মৎস্যগন্ধা নাম দিলে পদ্মগন্ধা, যিগৰাকী শান্তনু ৰজাই বিয়া কৰিছিল পাছত, সেই মৎস্যগন্ধাৰ নামেই হ'ল পদ্মগন্ধা। তাৰপিছতে সত্যৱতী হৈছে, শান্তনু ৰজা ভীষ্ম পিতৃ শান্তনুৱে বিয়া কৰিছে। গতিকে চাওকচোন, মৎস্যগন্ধা কৈৱৰ্ত সম্পদ নদীয়াল মানুহৰ ছোৱালী, মৎস্যগন্ধাৰ গৰ্ভত বৰ্ণশংকৰ হৈ অহা পৰাশ মুনিৰ ঔৰসত ব্যাসৰ জন্ম কেনেকৈ হেৰি হ'ল? আকৌ মানে বশিষ্ঠ মুনিৰ মাকৰ বংশৰো কিবা কিবি ঢেৰ আছে। এনেধৰণে সেইগুণে আমি জন্মতে কোনো ব্ৰাহ্মণ হৈ নাহোঁ। কৰ্ম সেইগুণে চতুৰ্বৰ্ণন মায়া সৃষ্টম গুণ কৰ্ম বিভাগ কৰিছোঁ, চাৰিও জাতি মই সৃষ্টি কৰিছোঁ গুণ আৰু কৰ্ম অনুসৰি। মানে যিজনৰ গুণ সকলোতকৈ উত্তম। এতিয়া আমাৰ দেখিছে, আমাৰ যিবোৰ প্ৰশাসন চলাবৰ কাৰণে, প্ৰশাসন যন্ত্ৰ চলাবৰ কাৰণে যিবোৰ আমাৰ ছেক্ৰেটেৰিয়েট যিবোৰ আছে, যিবোৰ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয় আছে, সি লাগিলে নাপিতৰে হওক বা ধুবুৰীয়ে ঘৰতে হওক, সেই পৰীক্ষাটো UPSC পৰীক্ষা পাছ কৰিলেই তেওঁ প্ৰশাসনিক বিষয়া হ'ব। তেওঁতো জন্মটো ব্ৰাহ্মণৰ কথা নাই।
শিক্ষাৰ দ্বাৰাহে নিৰ্ণয় হয়। সেইকাৰণে কৈছে যে তেনেকুৱা ব্ৰাহ্মণৰ কোনোবাই যদি সুবৰ্ণ হৰণ কৰিছে তেতিয়া সেই নৰে পাছৰ জন্মত আহি তেওঁ নখ ক্ষয় যোৱা ৰোগত পতিত হ'ব লাগে বুলি হিৰণ্যকশিপুৱে কৈছে। তাৰপিছত হৈছে গুৰুৰ ভাৰ্যাগত যিটো পুৰুষে হৰয়, যদি কোনোবাৰ শিক্ষাগুৰু বিদ্যাগুৰু বা দীক্ষাগুৰুৰ পত্নীক যদি জ্যেষ্ঠজনৰ পত্নীক যদি কোনোবাই হৰণ কৰিছে তেতিয়া চেতক বগা পৰা বেমাৰটো হ'ব। সেইটো শাস্ত্ৰে কৈছে, আমি কোৱা নাই দেই। গতিকে এনেধৰণে এই পাতকীৰ বৰ্ণনাটো হিৰণ্যকশিপুৱে ব্ৰাহ্মণৰ যি সন্দাৰ অমৰ্কক কৈছে, সন্দামৰ্কক এইখিনি বৰ্ণনা কৰি কৈছে। গতিকে সেইকাৰণে বাপাই সমস্ত ভক্তি ধৰোঁতে যাতে আমি কোনো ভাও নধৰোঁ, অপকটভাৱে যাতে আমি আমাৰ নীতি নিৰ্দেশনাখিনি পালন কৰি আমি যাতে ভক্তি ধৰ্মত আগুৱাব পাৰিম, তেহে আমি ভৱসংসাৰ তৰিব পাৰিম। কৃষ্ণ। কিৰ ৰোগ যেন উদয় ইষ্টমিত্ৰ সবাকো যা নিবাসেহি নয় গুৰু ৰূপ ধৰি আছে আমাৰ থানত শত্ৰু কচ মাৰাবে মূৰ দায়াৰ পুত্ৰত কাৰ্য দ্বাৰা জানিলো মিত্ৰ এহি বুলি দৈত্যপতি অনেক জয় ৰাম হেনয় বচন শুনি গুৰু পুত্ৰ দুই কাম্পে আতি মহাত ৰাখে ভয়ে ভীত উঠ কম পাৱে ভয়ে বচন নোলায় কৃতাঞ্জলি হুয়া বোলে দৈতেন্দ্ৰক চাই ঐ আমিতো পাঠ নপঢ়াইলো তজু পুত্ৰ ইটো বাণী সততে কৃষ্ণ পৰম ভক্তিভাজন